ৰেডি হ'লানে তুমি? ব'লা, মইতো ৰেডিয়ে আছোঁ। সোনকালে যাওঁ এতিয়া পাৰ্টিলৈ, নহ'লে আমি চবতকৈ বেছি লেট কৰি গ'লে মানে কথাটো বেয়া হ'ব। সেইকাৰণে অকণমান আগতীয়াকৈ যাওঁ, তেতিয়াহে তোমাক মই বাকী ডিজাইনাৰসকলৰ লগত চিনাকি কৰাই দিব পাৰিম। তুমি ব'লা ৰেডি এতিয়া যাওঁ। হ'লাই নেকি? মই আকৌ অকণমান লেটকৈ যাবা বুলিহে। মোৰ হোৱাই নাই নহয়, মোৰ কাম বাকী আছে। মেকআপটো অকণমান কৰা হৈছে, মই ভালকৈ ৰেডি হোৱাই নাই। টিকু, এটা কাম কৰা নহ'লে, তুমি যোৱা নহ'লে, মই অলপ পিছত গৈ আছোঁ। টেনশ্যন ল'ব নালাগে, পাৰ্টি ইয়াতে আছে যেতিয়া মই যাব পাৰিম। তাত গৈ পিনে তোমাক লগ কৰিম। এতিয়া তুমি যোৱা, কাৰণ মোতকৈ বেছি তোমাৰ ইম্পৰ্টেণ্ট তুমি আগে যোৱাটো। কাৰণ এনেইতো তোমাকহে ইনভাইট কৰিছিলে, গতিকে তুমি যোৱা, মোৰ কাৰণে ৰ'বা। অ' হয় নেকি? ঠিক আছে পিহু, তুমি তেতিয়াহ'লে ৰেডি হৈ লোৱা। কিন্তু মই অকলে পাৰ্টিলৈ যাওঁ জানো এতিয়া? তোমাৰ লগত আহিছোঁ, তোমাৰ লগতে যাম আকৌ। মই ইয়াতে ৱেইট কৰি দিওঁ। বাৰু এটা কাম কৰোঁ নহ'লে, তুমি ৰেডি হোৱা সময়খিনি মই এবাৰ পাৰ্টিত গৈ আহোঁ, দেখা দি থৈ আহোঁ। তোমাৰ হ'লে মানে তুমি মোক কল এটা কৰি দিবা। অকলে যাব নালাগে এতিয়া, তুমি মোৰ লগতে যাবা। অকলে গ'লে তুমি আকৌ তাত সোমাবলৈ আফচোচো কৰিব পাৰা। গতিকে মোক কল এটা কৰি দিবা, মই তোমাক ইয়াৰ পৰা লৈ যাম, বুজিলা? বাৰু হ'ব দিয়া, এতিয়া সোনকালে কৰাগৈ যোৱা, বেছি টাইমো নকৰিবা। মই গৈ আহোঁ। হ'ব দিয়া টিকু, তুমি ইমান টেনশ্যন কিয় লৈছা? মই অকলে যাব পাৰিম বুলি কৈছে নহয়। তুমি ইয়ালৈকে আহিব নালাগে। এটা কাম কৰিবা নহ'লে, মই ৰেডি হ'বলৈ এতিয়া কিমান টাইম লাগে নাজানো। মেকআপ ভালকৈ হোৱাই নাই, আৰু ড্ৰেছটো ট্ৰাই কৰি চাওঁ কেনেকুৱা বা লাগে। যদি সেই ড্ৰেছটো আকৌ কিবা বেয়া দেখোঁ, তেতিয়া মই বেলেগ ড্ৰেছ কৰি ল'ম। সেইটো কাৰণে কৈছোঁ, অলপ টাইম লাগিব। গতিকে তুমি মোৰ কাৰণে ৰৈ থাকিব নালাগে। এনেও এই পাৰ্টিটোত তোমাকহে ইনভাইট কৰিছে, মইতো তোমাৰ লগতহে আহিছোঁ। গতিকে মই অকণমান দেৰিকৈ গ'লেও একো প্ৰব্লেম নহয়, কিন্তু তুমি যদি দেৰিকৈ যোৱা তেতিয়া প্ৰব্লেম হ'ব পাৰে। সেইকাৰণে কৈছোঁ, তুমি যোৱা। মোৰ ৰেডি হ'লে মানে মই ইয়াৰ পৰা ওলাই যাম, তলত গৈ পিনে তোমাক কল কৰি দিম, তেতিয়া তাৰ পৰা তুমি লগত গ'লেই হৈ যাব। এতিয়া যোৱা। ফাইনেলি আজিৰ দিনটো গ'ল আৰু এনেকৈ পাৰ হ'ল। আজি পিহুহঁতৰ পাৰ্টি আছে বুলি কৈছিলে নহয়। তাইক এতিয়া কল কৰিলে পাম নে নাপাম জানো, নে পাৰ্টিতে আছে ক'ব নোৱাৰো নহয়। তাইক গুড নিউজটো দিব লাগিব, আজি যে মই বহুতখিনি চেল কৰিলোঁ। তাই গম পালে খুচ হৈ যাব পৰা। আৰু দুটামান অৰ্ডাৰো আহিছে, সেইটো তাইক ক'ব লাগিব। পিছে তাই নহালৈকেতো অৰ্ডাৰকেইটা এনেকৈ পেণ্ডিঙতে ৰাখিব লাগিব। সেইকাৰণে তেওঁলোকক আগতীয়াকৈ কৈছোঁ অলপ টাইম লাগিব বুলি। পিছে কেঞ্চেল কৰিলেও এনেই গুচি গ'ল হয়। পিহু যেতিয়া নেকি আহিবই আৰু দুদিনৰ পিছত, সেইকাৰণে অৰ্ডাৰকেইটা লৈ ল'লোঁ। এতিয়া তাইক মই কল কৰি কৈ দিওঁ, তেতিয়াহে তাই অকণমান সোনকালে আহিব। নহ'লে কি ঠিক, তাত ফুৰি ভাল পাই থাকি আহিলে মানে হৈছেই আৰু, কাষ্টমাৰৰ পৰা মই কথা শুনিব লাগিব। বাৰু এতিয়া ষ্ট'ৰ বন্ধ কৰি আৰু ঘৰলৈ যাওঁ, আজি অলপ দেৰিয়ে হৈ গ'ল পাই। ৱাও, এই ড্ৰেছটো মোৰ বহুত বেছি ভাল লাগিছে। টিকুৱে ঠিকেই কৈছিলে, মই লগতে এইটো ড্ৰেছ লৈ ল'লোঁ, ভালেই কৰিলোঁ। প্ৰথমত যিটো চাইছিলোঁ সেইটো পাৰ্টিৰ কাৰণে কিবা নৰ্মেল ড্ৰেছ নিচিনাই লাগিছে, কিন্তু এইটো পূৰা পাৰ্টিৰ কাৰণে একদম পাৰফেক্ট ড্ৰেছ। এইটোৱে পাৰ্টিত পিন্ধি যাম। বাৰু ৰেডিটো হৈ গ'লোঁ। টিকুক কল এটা কৰি দিওঁ, মই ৰেডি হৈ গ'লোঁ, তললৈ গৈ আছোঁ বুলি। তেতিয়া সি তাৰ পৰা আহি মোক লৈ যাব পাৰিব। নহ'লে ইমানবোৰ ডাঙৰ ডাঙৰ মানুহ আহিব, তাত মই অকলে কেনেকৈ এণ্ট্ৰি কৰিম? মোৰতো ভয়ে লাগিব। যেতিয়া মই সোমাই যাম, চবেই মোক ঘূৰি ঘূৰি চাব নহয়, কাৰণ মোকতো কোনো চিনি নাপায় ইয়াত। ক'ৰ পৰা কেনেকৈ আহিছোঁ বুলি কোনোবাই মোক ৰখাই নিদিলেহে আছে। সেইকাৰণে টিকু আগতেই কৈ দিওঁ, তাৰ লগত গ'লে কোনো একো ক'বলৈও নাই। পিছে মোক ধুনীয়া লাগিছে নাই বাৰু? মোকনো ধুনীয়া নালাগিবনে? মোকতো যি পিন্ধিলেও চবচে ধুনীয়া লাগে। গতিকে আজি মোক বহুত বেছি ধুনীয়া লাগিছে, মই জানো নহয়। যাওঁ এতিয়া। এইটো কিহৰ চাউণ্ড আছিল বাৰু? কোন আছে? কেনেবাকৈ কোনোবা চোৰটো সোমাই আহিছে নেকি? নাই নাই, চোৰ কেনেকৈ সোমাই আহিব? মইতো দৰখন ভালকৈ লক কৰি থৈছোঁ, আৰু দৰখন ভাঙি সোমাবলৈ সেইটো সম্ভৱ নহয়। নাই, একো নহয় চাগে, মই কিবা বেলেগে শুনিলোঁ নেকি? কি যে ভাবি থাকোঁ নহয়, এইকেইদিন কি হৈছে ক'ব পৰা নাই আৰু। ইমান ভয় কৰি থাকিলে মানে মোৰ কেতিয়াবা হাৰ্ট এটেকে আহি যাব। টিকুক ফোন কৰি সোনকালে মাতি দিওঁ। পিহু, পিহু। টিকু, তুমি? আচ্ছা, পাৰ্টি ষ্টাৰ্ট হৈ গ'ল চাগে ন? ব'লা আমি সোনকালে যাওঁ ইয়াৰ পৰা। পাৰ্টিটো ষ্টাৰ্ট হৈ গ'ল, কিন্তু ইমানো লেট হোৱা নাই। পিহু, তোমাৰ কি হ'ল? কিবা প্ৰব্লেম হৈছে নেকি কোৱাচোন? এনেকৈ তুমি ইমান দৌৰা দৌৰিকৈ কিয় আহিছা? ফেফাই আছা যে? কোনোবাই তোমাৰ পিছা কৰিছিল নেকি? কি হ'ল পিহু কোৱাচোন? তোমাক এনেকৈ দেখি মোৰ টেনশ্যন হৈ গৈছে। মই তোমাক সেইকাৰণে কৈছিলোঁ নহয় মোৰ লগতে যাবা, মই ৱেইট কৰি দিওঁ বুলি, কিন্তু তুমিহে মোৰ কথা নুশুনিলা। এতিয়া কি হ'ল তোমাৰ লগত কোৱাচোন? নাজানো টিকু, একো হোৱাটো নাই। মানে কোনোবাই মোৰ পিছা কৰা নিচিনা লাগিছিল, কিন্তু কোনো নাই। মই চাগে বেছিয়ে ভাবি আছোঁ নেকি?
মই জুলিয়েটৰ লগত যে গৈছিলোঁ তালৈ, হয়তো সেইটো কথা মনত একেবাৰে সোমাই গ'ল। সেইকাৰণে কোনোবাই পিছা কৰাৰ নিচিনা লাগিলে আৰু মই ভয়তে দৌৰি ইয়ালৈ গুচি আহিলোঁ। ব'লা টিকু, আমি যাওঁ, দেৰি হ'ব চিঞৰ নহ'লে। বিহু, তুমি ঠিকে আছাতো? আৰু ইয়াত কোনে তোমাৰ পিছা কৰিব? কোনো নাই দিয়া। তুমি এনেই কিবা কিবি ভাবি আছা কাৰণে হয়তো তেনেকুৱা ফিল হ'ল। আৰু তোমালোকৰ লগত যি হৈ গ'ল সেইবোৰ কথা পাহৰি যোৱা। এনেকৈ যদি সেইবোৰ কথাকে মনত লৈ থাকা নিজে ভয় খাবা। সেইকাৰণে কৈছোঁ মাইণ্ডটো অকণমান ফ্ৰেছ কৰা। আৰু এতিয়া যাওঁ ব'লা। আৰু পিহু, এতিয়াৰ পৰা তুমি অকলে ক'তো নাযাবা, মোৰ লগতে থাকিবা, বুজিলা নহয়? তোমাৰ কিবা এটা হৈ গ'লে মোৰ কি হ'ব কোৱাচোন? ইফালে মই তোমাক লগত লৈ আহিছোঁ, আৰু ইয়াত তুমি মোৰ লগত অহাৰ পিছত তোমাৰ লগত যদি কিবা এটা হৈ যায় চবেই মোকহে দুখ দিব। সেইকাৰণে তুমি এতিয়া অকলে ক'তো নাযাবা। কিবা দৰকাৰ হ'লে মোক ক'বা। ইমান সোনকালে মই তহঁতৰ পিছা এৰি দিয়াত নাই। তহঁতে মোৰ লগত যি কৰিলি তাৰ শাস্তি তহঁতে পাবিয়েই। তহঁতক মই সদায় এৰাত নাই। বাইদেউ পিহু, তোমাক এই ড্ৰেছটোত কিন্তু বহুত বেছি প্ৰিটি লাগিছে, বহুত কিউট লাগিছে জানা। এইটো ড্ৰেছ নহয় জানো? চোৱা, তুমি নলওঁ বুলি কৈছিলাহে, আৰু আজি পাৰ্টিৰ কাৰণে তুমি এইটো ড্ৰেছে পিন্ধিলা। তোমাক সঁচাকৈ বহুত বেছি ভাল লাগিছে। ভালেই কৰিলা তুমি এই ড্ৰেছটো পিন্ধিলা। তুমি একেবাৰে পাৰ্টিত আজি জিলিকি থাকিবা, সকলোৱে ঘূৰি ঘূৰি চাব। মোক কিন্তু সুধিলে মই সকলোৰে লগত তোমাক চিনাকি কৰাই দিম দেই, তুমি মোৰ গাৰ্লফ্ৰেণ্ড বুলি। তাত আকৌ মোক বাধা নিদিবা, কাৰণ তুমি মোৰ গাৰ্লফ্ৰেণ্ড হয় যেতিয়া মই চিনাকিটো দিব বিচাৰিমে, সেইকাৰণে। অঁ নিদা, সেইটোৱেতো। নাই নাই, মই এতিয়া ঘৰলৈ গৈ আছোঁ। অঁ অকলে আছোঁ, মোৰ লগত আৰু কোন থাকিবনো? অঁ ৰাজীৱ ক্লিনিক গৈ আছে বাৰু, কিন্তু আজি অকণমান সোনকালে গ'ল, কিবা পাৰ্চনেল কাম আছিল বোলে। অঁ আনকালে মোক নিবলৈ আহে, কিন্তু আজি আহিব নোৱাৰিম বুলি আগতেই কৈ দিছিলে। হ'ব আৰু নিতা, ইমান টেনশ্যন ল'ব নালাগে। কোনে মোক কিডনেপ কৰি লৈ যাব? নিতা প্লিজ, তই এতিয়া সেইটো কথা মনত নেপেলাবি দেই। এনেই ভয় খাই আছোঁ, তাতে ৰাতিখন মই এতিয়া অকলে ঘৰলৈ গৈ আছোঁ। তই আকৌ এইবোৰ কথা মনত পেলাই নিদিবিচোন, চাহটোকে বাঘ দেখি পাম মই। হ'ব, তোৰ তেনেকুৱা নহ'লেহে আছে। হ'ব দে একচুৱেলি, তোক আৰু মই ভয় খুৱাই নাথাকোঁ বাৰু। এনেও তই অকলে গৈ আছোঁ, আকৌ হাৰ্ট ফেইল হৈ বেহুচ হৈ পৰি থাকিলে মানে তোক কোনে উঠাই নিব? ইফালে আজি ৰাজীৱো তোৰ লগত নাই। অঁ হয় নেকি? পিহুক তই খবৰটো দিলি নাই পিছে? অঁ ঠিকেই, আজি পাৰ্টি আছিলে ন? অঁ তেতিয়াহ'লে তাই পাৰ্টিতে বিজি আছে চাগে। ভালেই আছে দে, টিকুৱে তাইক পাৰ্টিলৈ লৈ গ'ল গোৱাত। কাৰণ ইয়াত থাকিলে মানে তাই টেনশ্যনত থাকিলে হয়, তাইৰ লগত যি হ'ল। তাইৰ লগতে আমাৰ লগতো প্ৰব্লেম হৈ গ'ল, সেইটো কাৰণে ভালেই হ'ল গুচি গ'ল। তাকে। অঁ ঠিক আছে, হ'ব দে, পিছত কল কৰিবি। অ'কে, বাই। এইটো কিহৰ চাহ পৰিছে বাৰু? মোৰ পিছফালে কোনোবা আছে নেকি? কেনেবাকে চোৰটোৱে মোৰ পিছা কৰা নাইতো? মোৰ বেগ কাঢ়ি লৈ যাম বুলি ভাবিছে চাগে, কিন্তু মোৰতো বেগত পইচা চইচা একো নাই। মোবাইলটো কোনোমতে বচাব লাগিব। মোৰ পিছফালে কোন আছে? চাওক দে, মোৰ পাৰ্চত কিন্তু পইচা একেবাৰে নাই। দেখা নাই মই খোজেৰে ঘৰ গৈ আছোঁ, গতিকে মোৰ পিছা নকৰিব। মোৰ ওচৰত ল'বলৈ একো নাই, একো নাপাব আপুনি। প্লিজ ইয়াৰ পৰা যাওঁগে, মোৰ পিছা কিয় কৰিছে? আৰে মোৰ পিছতচোন কোনোৱে নাছিলে। কোনোবা থাকিলেও ইমান সোনকালে এনেকৈ গায়ব হৈ যাবনে? আৰু যদি চোৰ বা ডকাইত কোনোবা আছিলে, এনেকৈ আৰু মই কৈছোঁ বুলি কোনে এনেকৈ গুচি যাব? যেনেকৈ হ'লেও মোক এটেক কৰিলে হয়। কিন্তু চাহটোতো মই দেখিছিলোঁ, তেতিয়াহ'লে কোন আছিলে? মোৰ ভয়হে লাগিছে। সোনকালে মই ঘৰলৈ যাওঁ। নিতাৰ লগত কথা পাতোতে ইমান লাহে আহি আছিলোঁ, দেৰি হৈ গৈছে। এতিয়া আৰু ৰৈ থাকিবলৈ নাই। কোনোবা আছিলে ঠিক নাই, চোৰ ডকাইতে আছিলে নে বেলেগ কিবা। নাই এনেও এইকেইদিন মই ভয়ে আছোঁ। এতিয়া নাই, মই সোনকালে ঘৰলৈ যাওঁ, মাক ফোন এটা কৰি দিওঁ। মিষ্টাৰ টিকু, তোমাক আজি এই পাৰ্টিটোত লগ পাই কিন্তু মোৰ বহুত বেছি ভাল লাগিছে। বহুত দিনৰ পৰা তোমাক লগ কৰিবলৈ যাম ভাবি আছিলোঁ, কিন্তু সময়হে পোৱা নাছিলোঁ। আজি ইয়াত তোমাক লগ পালোঁ, সঁচাই বহুত বেছি ভাল লাগিছে। ভালেই কৰিলা তুমি ইয়ালৈ আহিলা। তাত বাৰু মই কি চাউণ্ড শুনিলোঁ? মোৰ কিন্তু কিবা ভাল লগা নাই। কিবা ভয় ভাৱ এটা কিয় আহি আছে? একো ধৰিব পৰা নাই। নে মই বেছিয়ে ভাবি আছোঁ? সেইকাৰণে হয়তো মই এনেকুৱা ফিল কৰিছোঁ যে কোনোবাই মোৰ পিছা কৰিছে বা কোনোবাই মোক চাই আছে, তেনেকুৱা ফিল হৈ আছে। নাজানো আৰু কি হৈছে। মই ভাবিছিলোঁ ইয়াত আহিলে মানে মোৰ অকণমান ভাল লাগিব, কিন্তু ইয়াত আহি পিনে বেছিহে ভয় ভাৱ হৈছে।
মই একো ধৰিব পৰা নাই কি হৈছে। সকলো ঠিকে থাকিলেই হয় আৰু পাই, একো যাতে নহয় ইয়াত।